প্ৰথম কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফ্ল'য়িং হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ হিচাপে তলৰ কোনজন ব্যক্তিক নিযুক্তি দিয়া হৈছে অপশ্যন এ দি আছে ডক্টৰ ৰঞ্জন গগৈ অপশ্যন বি দি আছে ভি নাৰায়ণন অপশ্যন চি দি আছে সঞ্জয় মালহোত্ৰা অপশ্যন ডি দি আছে সঞ্জয় কুমাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি সঞ্জয় মালহোত্ৰাক ৰিজাৰ্ভ বেংকৰ নতুন গভৰ্ণৰ হিচাপে এপইণ্ট কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফ্ল'য়িং হেজ বিন এপইণ্টেড এজ দ্য নিউ চেয়াৰমেন অফ দ্য ইণ্ডিয়ান স্পেচ ৰিচৰ্চ অৰ্গেনাইজেশ্যন ভাৰতীয় মহাকাশ গৱেষণা সন্থাৰ অধ্যক্ষ হিচাপে তলৰ কোনজন ব্যক্তিক নিযুক্ত দিয়া হৈছে অপশ্যন এ দি আছে ডক্টৰ ৰঞ্জন গগৈ অপশ্যন বি দি আছে ভি নাৰায়ণন অপশ্যন চি দি আছে সঞ্জয় মালহোত্ৰা অপশ্যন ডি দি আছে সঞ্জয় কুমাৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি ভি নাৰায়ণন তেওঁক ভাৰতীয় মহাকাশ গৱেষণা সন্থাৰ অধ্যক্ষ হিচাপে অৰ্থাৎ ইণ্ডিয়ান স্পেচ ৰিচৰ্চ অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ হিচাপে এপইণ্ট কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং প্লেচ ইন ইণ্ডিয়া হষ্টেজ দ্য মহাকুম্ভ মেলা ভাৰতবৰ্ষৰ তলৰ কোনখন ঠাইত মহাকুম্ভ মেলা আয়োজন কৰা হৈছে অপশ্যন এ দি আছে উত্তৰ প্ৰদেশ অপশ্যন বি দি আছে উত্তৰাখণ্ড অপশ্যন চি দি আছে ৱেষ্ট বেংগল অপশ্যন ডি দি আছে মধ্যপ্ৰদেশ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ উত্তৰ প্ৰদেশ ৰাজ্যত মহাকুম্ভ মেলা আয়োজন কৰা হৈছে নেক্সট কুৱেশ্যনটো হৈছে হুইচ প্লেচ ইন উত্তৰ প্ৰদেশ হষ্টেজ দ্য মহাকুম্ভ মেলা উত্তৰ প্ৰদেশৰ কোনখন ঠাইত মহাকুম্ভ মেলা আয়োজন কৰা হৈছে অপশ্যন এ দি আছে লক্ষ্ণৌ অপশ্যন বি দি আছে প্ৰয়াগৰাজ অপশ্যন চি দি আছে বাৰাণসী অপশ্যন ডি দি আছে অযোধ্যা ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি প্ৰয়াগৰাজত মহাকুম্ভ মেলা আয়োজন কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে আফটাৰ হাউ মেনি ইয়াৰ্ছ হেজ দ্য মহাকুম্ভ মেলা বিন হেল্ড ইন প্ৰয়াগৰাজ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা মহাকুম্ভ মেলা কিমান বছৰৰ পাছত অনুষ্ঠিত হৈছে অপশ্যন এ দি আছে আফটাৰ 144 ইয়াৰ অপশ্যন বি দি আছে আফটাৰ 140 ইয়াৰ অপশ্যন চি দি আছে আফটাৰ 70 ইয়াৰ অপশ্যন ডি দি আছে আফটাৰ 75 ইয়াৰ ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ প্ৰয়াগৰাজত অনুষ্ঠিত মহাকুম্ভ মেলা আফটাৰ 144 ইয়াৰৰ পাছত অনুষ্ঠিত হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং মিনিষ্টাৰ প্ৰেজেণ্ট দ্য বাজেট ইন দ্য লোকসভা এভৰি ইয়াৰ প্ৰতি বছৰে লোকসভাত বাজেট তলৰ কোনগৰাকী মন্ত্ৰীয়ে উত্থাপন কৰে অপশ্যন এ দি আছে গৃহমন্ত্ৰী অপশ্যন বি দি আছে বিত্তমন্ত্ৰী অপশ্যন চি দি আছে প্ৰধানমন্ত্ৰী অপশ্যন ডি দি আছে ৰাজ্যিক মন্ত্ৰী ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি প্ৰতি বছৰে লোকসভাত বাজেট উত্থাপন কৰে বিত্তমন্ত্ৰীয়ে বৰ্তমানৰ বিত্তমন্ত্ৰী হৈছে নিৰ্মলা সীতাৰাম আৰু নিৰ্মলা সীতাৰাম হৈছে ভাৰতবৰ্ষৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী নেক্সট কুৱেশ্যনটো দিয়া আছে দিছ ইয়েৰ বাজেট ছেছন অফ দ্য আছাম লেজিছলেটিভ এছেম্বলি উইল ষ্টাৰ্ট ফ্ৰম হুইচ অফ দ্য ফ্ল'য়িং প্লেচ অসম বিধানসভাৰ এই বছৰৰ বাজেট অধিৱেশন তলৰ কোনখন ঠাইৰ পৰা শুভ আৰম্ভ হ'ব অপশ্যন এ দি আছে কোকৰাঝাৰ অপশ্যন বি দি আছে যোৰহাট অপশ্যন চি দি আছে শিলচৰ অপশ্যন ডি দি আছে ডিব্ৰুগড় ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ অসম বিধানসভাৰ এই বছৰৰ বাজেট অধিৱেশন কোকৰাঝাৰৰ পৰা আৰম্ভ হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য নেম অফ দ্য বায়'গ্ৰাফিকেল নভেল এবাউট বিৰুবালা ৰাভা বিৰুবালা ৰাভাৰ ওপৰত ৰচিত জীৱনীমূলক উপন্যাসখনৰ নাম কি অপশ্যন এ দি আছে ৰাভা কন্যা অপশ্যন বি দি আছে হাতী কন্যা অপশ্যন চি দি আছে অগ্নিকন্যা অপশ্যন ডি দি আছে অগ্নিপ্ৰভা এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি অগ্নিপ্ৰভাখন হৈছে বিৰুবালা ৰাভাৰ ওপৰত ৰচিত এখন জীৱনীমূলক উপন্যাস নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ কাউণ্ট্ৰি উইল হষ্ট দ্য অলিম্পিক ইন 2028 বিশ্বৰ কোনখন দেশে অলিম্পিক 2028 চনত আয়োজন কৰিব অপশ্যন এ দি আছে লছ এঞ্জেলছ অপশ্যন বি দি আছে ফ্ৰান্স অপশ্যন চি দি আছে জাপান অপশ্যন ডি দি আছে USA এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ লছ এঞ্জেলছত 28 বৰ্ষ অলিম্পিক আয়োজন হ'ব নেক্সট কুৱেশ্যনটো দিয়া আছে হু এমং দ্য ফ্ল'য়িং পাৰ্চন হেজ ৰিচেণ্টলি বিন এৱাৰ্ডেড দ্য বীৰ পাংৰাও এৱাৰ্ড তলৰ কোনগৰাকী ব্যক্তিক শেহতীয়াকৈ বীৰ পাংৰাও বঁটা প্ৰদান কৰা হৈছে অপশ্যন এ দি আছে ৰাজীৱ হদিয়া অপশ্যন বি দি আছে জুবিন গাৰ্গ অপশ্যন চি দি আছে সময় গগৈ অপশ্যন ডি দি আছে কৃষ্ণমণি চুতীয়া এই শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ ৰাজীৱ হদিয়াক মৰণোত্তৰভাৱে বীৰ পাংৰাও বঁটা প্ৰদান কৰা হৈছে নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট অফ ইণ্ডিয়া উইল হষ্ট দ্য 38 নেশ্যনেল গেম 2025
ভাৰতবৰ্ষৰ তলৰ কোনখন ৰাজ্যত 38 সংখ্যক ৰাষ্ট্ৰীয় খেল 2025 আয়োজন কৰিছে? অপশ্যন এ দি আছে উত্তৰ প্ৰদেশ, অপশ্যন বি দি আছে উত্তৰাখণ্ড, অপশ্যন চি দি আছে লাডাখ, অপশ্যন ডি দি আছে দিল্লী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ বি। উত্তৰাখণ্ডৰ ডেৰাডুনত 38 সংখ্যক ৰাষ্ট্ৰীয় খেল 2025 আয়োজন কৰিছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ষ্টেট অফ ইণ্ডিয়া উইল হোষ্ট দ্য খেলো ইণ্ডিয়া উইণ্টাৰ গেম 2025? ভাৰতবৰ্ষৰ তলৰ কোনখন ৰাজ্যত খেলো ইণ্ডিয়া শীতকালীন খেল 2025 আয়োজন কৰিছে? অপশ্যন এ দি আছে উত্তৰ প্ৰদেশ, অপশ্যন বি দি আছে উত্তৰাখণ্ড, অপশ্যন চি দি আছে লাডাখ, অপশ্যন ডি দি আছে দিল্লী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। খেলো ইণ্ডিয়া উইণ্টাৰ গেম 2025 লাডাখত আয়োজন হ'ব। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং আছামিজ গাৰ্ল ওন দ্য ব্ৰঞ্জ মেডেল ইন দ্য 38 নেশ্যনেল গেম? 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত তলৰ কোনগৰাকী অসমীয়া কন্যাই ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে? অপশ্যন এ দি আছে এলিনা ৰাভা, অপশ্যন বি দি আছে সোণালী ৰাভা, অপশ্যন চি দি আছে হিমা দাস, অপশ্যন ডি দি আছে মনালিছা বৰুৱা। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। এলিনা ৰাভাই 38 সংখ্যক ৰাষ্ট্ৰীয় খেলত ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম হেজ ষ্টাৰ্টেড দ্য এষ্টাব্লিছমেণ্ট অফ এ নিউ ষ্টেট জু? অসমৰ কোনখন জিলাত নতুনকৈ ৰাজ্যিকভাৱে চিৰিয়াখানা স্থাপন কৰি থকা হৈছে? অপশ্যন এ দি আছে ডিব্ৰুগড়, অপশ্যন বি দি আছে যোৰহাট, অপশ্যন চি দি আছে গোলাঘাট, অপশ্যন ডি দি আছে গুৱাহাটী। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ। ডিব্ৰুগড় জিলাত নতুনকৈ ৰাজ্যিকভাৱে এখন চিৰিয়াখানা স্থাপন কৰি থকা হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে হোৱাট ইজ দ্য ডেট অফ দ্য ফাউণ্ডেশ্যন ডে অফ ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন VDB ইন আছাম এভৰি ইয়েৰ? অসমত প্ৰতি বছৰে কিমান তাৰিখে গাঁও সুৰক্ষা সংগঠন প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হৈছে? অপশ্যন এ দি আছে ফেব্ৰুৱাৰী 1, অপশ্যন বি দি আছে জানুৱাৰী 25, অপশ্যন চি দি আছে ফেব্ৰুৱাৰী 2, অপশ্যন ডি দি আছে জানুৱাৰী 29। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। জানুৱাৰী 29 তাৰিখে অসমত VDP প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰি অহা হয়। আৰু VDP ফুল মিনিং হৈছে ভিলেজ ডিফেন্স অৰ্গেনাইজেশ্যন। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফ্ল'য়িং পেঞ্চন স্কিম উইল ৰিপ্লেচ NPS ফ্ৰম 1 এপ্ৰিল ইন আছাম এজ ৱেল এজ ইণ্ডিয়া? ভাৰতবৰ্ষৰ লগতে অসমেও 1 এপ্ৰিলৰ পৰা NPSৰ ঠাইত নতুনকৈ তলৰ কোনখন পেঞ্চন আঁচনি প্ৰৱৰ্তন কৰিব হ'ব লাগিছিলে? অপশ্যন এ দি আছে অল্ড পেঞ্চন স্কিম, অপশ্যন বি দি আছে নিউ পেঞ্চন স্কিম, অপশ্যন চি দি আছে ইউনিফাইড পেঞ্চন স্কিম, আৰু অপশ্যন ডি দি আছে নেশ্যনেল পেঞ্চন স্কিম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। ইউনিফাইড পেঞ্চন স্কিম অৰ্থাৎ UPS নতুনকৈ প্ৰৱৰ্তন কৰিব 1 এপ্ৰিলৰ পৰা ভাৰতবৰ্ষৰ লগতে আমাৰ অসমতো। নেক্সট কুৱেশ্যনটো দিয়া আছে হুইচ অফ দ্য ফ্ল'য়িং ট্ৰাইবছ ইন আছাম চেলিব্ৰেটেড মেডাম মে ফি? অসমৰ তলৰ কোনটো জনগোষ্ঠীয়ে মেডাম মে ফি পালন কৰে? অপশ্যন এ দি আছে কছাৰী, অপশ্যন বি দি আছে চুতীয়া, অপশ্যন চি দি আছে মিচিং, অপশ্যন ডি দি আছে আহোম। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ ডি। আহোমসকলে মেডাম মে ফি উৎসৱ পালন কৰে। নেক্সট কুৱেশ্যনটো হৈছে হুৱেৰ ইন ইণ্ডিয়া ডু দ্য 3 ৰিভাৰ গংগা যমুনা এণ্ড সৰস্বতী মিট? গংগা যমুনা আৰু সৰস্বতী এই তিনিখন নদী ভাৰতবৰ্ষৰ কোনখন ঠাইত একলগ হৈছে? অপশ্যন এ দি আছে প্ৰয়াগৰাজ উত্তৰ প্ৰদেশ, অপশ্যন বি দি আছে প্ৰয়াগৰাজ উত্তৰাখণ্ড, অপশ্যন চি দি আছে প্ৰয়াগৰাজ মধ্যপ্ৰদেশ, অপশ্যন ডি দি আছে প্ৰয়াগৰাজ গুজৰাট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ এ প্ৰয়াগৰাজ উত্তৰ প্ৰদেশত। আৰু ইয়াতে বৰ্তমান সময়ত মহাকুম্ভ মেলা আয়োজন হৈ আছে। আৰু প্ৰয়াগৰাজতে গংগা যমুনা আৰু সৰস্বতী তিনিখন নদীৰ একেলগ হৈছে। নেক্সট কুৱেশ্যনটো দিয়া আছে দ্য খেলো ইণ্ডিয়া ইউথ গেম ৱাজ প্ৰভিন্সিয়েলি কল্ড? খেলো ইণ্ডিয়া ইউথ গেমৰ পূৰ্বৰ নাম কি আছিল? অপশ্যন এ দি আছে চলো ইণ্ডিয়া স্কুল গেম, অপশ্যন বি দি আছে খেলো ইণ্ডিয়া ইউথ স্পৰ্ট, অপশ্যন চি দি আছে খেলো ইণ্ডিয়া স্কুল গেম, অপশ্যন ডি দি আছে খেলো ইণ্ডিয়া ইউনিভাৰ্চিটি স্পৰ্ট। ইয়াৰ শুদ্ধ আনচাৰটো হৈছে আনচাৰ চি। খেলো ইণ্ডিয়া ইউথ গেমৰ পূৰ্বৰ নাম আছিল খেলো ইণ্ডিয়া স্কুল গেম। আৰু খেলো ইণ্ডিয়া ইউথ গেমৰ 2025 বৰ্ষৰ খেল অনুষ্ঠিত হ'ব বিহাৰত। তোমালোকক যদি আমাৰ প্ৰতিটো ভিডিঅ'ৰ বা প্ৰতিটো মক টেষ্টৰ PDF-সমূহ প্ৰয়োজন হয় তেনেহ'লে আমাৰ লগত টেলিগ্ৰামত জইন হ'ব পাৰা। তাৰ বাবে তোমালোকে এই QR কোডটো স্কেন কৰি জইন হ'ব পাৰিবা, নতুবা তোমালোকে টেলিগ্ৰামত গৈ ব্লগ উইথ ষ্টাডি বুলি চাৰ্চ কৰিও জইন হ'ব পাৰা। তাত তোমালোকক আমি সকলো ধৰণে সহায় কৰিম। তোমালোকক প্ৰয়োজন হোৱা সকলো PDF আমি দিবলৈ চেষ্টা কৰিম।